2014 আৰু 2017 চনত আহিছিল জল পৰিবহনৰ প্ৰকাৰ দুবিধ কি কি 2014 চনত আহিছিল সীমান্ত পথ কি ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ আলোচনা কৰা 2016 2017 আৰু 2019 চনত আহিছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন জল পৰিবহন ব্যৱস্থাটো কেনেকৈ আন যাতায়াত ব্যৱস্থাতকৈ কম ব্যয়বহুল 2015 আৰু 2019 চনত আহিছিল উপগ্ৰহ যোগাযোগ ব্যৱস্থাৰ ওপৰত এটি বিস্তৃত বিৱৰণ দিয়া নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি ডিসকাস কৰিম এইচএছ সেকেন্ড ইয়াৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আনসাৰ চ্যাপ্টাৰ ওয়াইজ প্ৰতিটো চ্যাপ্টাৰে আগৰ বছৰত অহা কোৱেশ্চন আনসাৰবোৰ অতি সহজতে বুজাবলৈ চেষ্টা কৰিম আজি আমি ডিসকাস কৰিম চ্যাপ্টাৰ 8 পৰিবহন আৰু যোগাযোগ ইয়াৰ আগতে মই আগৰ যে 7টা চ্যাপ্টাৰ আছে সেই 7টা চ্যাপ্টাৰ আগৰ বছৰত অহা কোৱেশ্চন আনসাৰবোৰ ডিসকাস কৰিছিলো তোমালোকে যদি চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক থাকিব প্ৰতিটো ভিডিঅৰে চ্যাপ্টাৰ 1 চ্যাপ্টাৰ 2 তোমালোকে গৈ চাব পাৰা যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লোৱা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা তো আহা আজি আমি 8 নম্বৰ চ্যাপ্টাৰটো আৰম্ভ কৰো এক নম্বৰ 2012 আৰু 2018 চনত আহিছিল পথৰ ঘনত্ব মানে হল পথৰ দৈৰ্ঘ্য অপচন গিটা চোৱা এক নম্বৰটো হল প্ৰতি 1 বৰ্গ কিলোমিটাৰ আয়তন 2 নম্বৰ প্ৰতি 10 বৰ্গ কিলোমিটাৰ আয়তন 3 নম্বৰ প্ৰতি 100 বৰ্গ কিলোমিটাৰ আয়তন 4 নম্বৰ অপচনটো প্ৰতি 1000 বৰ্গ কিলোমিটাৰ আয়তনত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ প্ৰতি 100 বৰ্গ কিলোমিটাৰ আয়তনত মানে পথৰ যি ঘনত্ব আছে সেই ঘনত্ব মানে হল পথৰ দৈৰ্ঘ্যৰ প্ৰতি 100 বৰ্গ কিলোমিটাৰ আয়তন বুজি পালা নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন 2 নম্বৰটো 2015 চনত আহিছিল পৰিবহনৰ মাধ্যমবোৰ কি কি হয় যি পৰিবহন আছে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যি বস্তু বা ব্যক্তি কি হয় স্থানান্তৰ হয় সেই তাকে কি বুলি কোৱা হয় পৰিবহন বুলি কোৱা হয় আৰু সেই পৰিবহন কি মাধ্যমত হয় সেই মাধ্যমবোৰৰ কথা লিখিব দিছে সো পৰিবহনৰ মাধ্যমবোৰ হল ক নম্বৰ পথ পৰিবহন হয় যি ৰাস্তাৰে আমি পৰিবহন কৰো তাক কি বুলি কোৱা হয় পথ পৰিবহন খ নম্বৰ ৰেল পৰিবহন হয় ৰেল গাড়ীৰ দ্বাৰা যিবোৰ পৰিবহন কৰা হয় এটো কি বুলি কোৱা হয় ৰেল পৰিবহন গ নম্বৰ চোৱা জল পৰিবহন হয় নদী বা সাগৰেৰে যি জাহাজেৰে পৰিবহন কৰা হয় তাকে জল পৰিবহন বুলি কোৱা হয় ঘ নম্বৰ বিমান পৰিবহন হয় এৰোপ্লেন হয় হেলিকপ্টাৰেৰে যি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যোৱা হয় সেই পৰিবহন ব্যৱস্থাটো কি বুলি কোৱা হয় বিমান পৰিবহন নেক্সট 9 নম্বৰ নলিকা পৰিবহন হয় এই নলিকা পৰিবহনত কিন্তু মানুহ এটা ঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ নহয় যিকোনো যেনে লিকুইডবোৰ যেনে তেল হওক গেছ হওক যেতিয়া পাইপলাইনৰ দ্বাৰা এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গতি কৰে বা যোৱা যায় তাকে কি বুলি কোৱা হ'ব নলিকা পৰিবহন বুলি কোৱা হ'ব অতিকৈ ইম্পৰ্টেন্ট পৰিবহনৰ মাধ্যমবোৰ কি কি বুজি পালা নেক্সট কোৱেশ্চনলৈ আগবঢ়াৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰিবা আগন্তুক যি 2025 হাই সেকেন্ডাৰী ফাইনেল এক্সাম আহি আছে সেই ফাইনেল এক্সামৰ কাৰণে তোমালোকে এই চেনেলটোত কিছুমান বিশেষ সুবিধা পাবা সেই সুবিধাবোৰ হল ক্লাস 12 জিওগ্ৰাফি সলিউশন 2025 2025 ৰ কাৰণে কমপ্লিট সলিউশন খিনি তোমালোকে এই চেনেলটোত পাবা এতিয়ালৈ 13টা মান চেপ্টাৰৰ মই কোৱেশ্চন আনসাৰ অতি সহজতে বুজাই তোমালোকক ভিডিও আপলোড কৰি দিছো তোমালোকে চাব পাৰা স্ক্ৰিনত মই চেনেলটো ভিজিট কৰিও তোমালোকে মোৰ প্লেলিষ্টত গৈ তোমালোকে প্লেলিষ্টবোৰ পাবা তাতে আছে যে ক্লাস 12 জিওগ্ৰাফি সলিউশন 2025 বুলি তাত 13টা চেপ্টাৰ মই কমপ্লিট মিলাই কেনে থৈ দিছো তোমালোকে এটাৰ পিছত আনটো চাব পাৰা নেক্সট প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ উইথ সলিউশন আগৰ বছৰত যিমানবোৰ কোৱেশ্চন পেপাৰ আহিছিল 2016 17 18 19 20 21 22 23 সকলোখিনি তোমালোকে এই চেনেলটোত পাবা লগতে তাৰ অতি সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম নেক্সট প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চ্যাপ্টাৰ ওয়াইজ হয় প্ৰতিটো চ্যাপ্টাৰৰ পৰাই বৰ্তমান যি ভিডিওটো বনাই আছো এইটো এই আধাৰতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চ্যাপ্টাৰ ওয়াইজ প্ৰতিটো চ্যাপ্টাৰৰ পৰাই আগৰ বছৰত কি কি কোৱেশ্চন আহিছিল সকলোখিনি তোমালোকে এই ভিডিওত পাবা তোমালোকে স্ক্ৰিনত চাব পাৰা যে মই অলৰেডি 7টা চ্যাপ্টাৰ এটুক লৈ 8টা চ্যাপ্টাৰ আপলোড কৰিলো তোমালোকে গোটেইখিনি প্লেলিষ্টত গৈ চাব পাৰা
এই সকলোবোৰ তোমালোকে ভিডিঅ'ৰ মাধ্যমেৰে পাবা তাৰ লগতে তোমালোকে যদি বিচৰা যে পিডিএফও ডাউনলোড কৰিম তেনেহলে তোমালোকে পিডিএফও ডাউনলোড কৰিব পাৰিবা এভেইলেবল অন মাই টেলিগ্ৰাম চেনেল কোনো ধৰণৰ পইচাৰ প্ৰয়োজন নহয় ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক থাকিব তোমালোকে লিংকত গৈ টেলিগ্ৰাম চেনেলটো জয়েন হৈ তাৰ পৰা পিডিএফ সমূহ ডাউনলোড কৰিব পাৰিবা ওকে নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন 3 নম্বৰটো 2014 আৰু 2017 চনত আহিছিল জল পৰিবহনৰ প্ৰকাৰ দুবিধ কি কি হয় যি জল পৰিবহন আছে সেই জল পৰিবহনৰ দুই প্ৰকাৰৰ সেই দুই প্ৰকাৰ দুটা কি কি সো উত্তৰটো জল পৰিবহন দুবিধ হল ক নম্বৰ আভ্যন্তৰীণ জল পৰিবহন আৰু খ নম্বৰটো হল সামুদ্ৰিক পৰিবহন এটা আভ্যন্তৰীণ জল পৰিবহন মানে কি যেতিয়া এখন দেশৰ মাজতে হয় ধৰি লওক এটো ভাৰতবৰ্ষখন দেশৰ মাজতে যিকোনো নদী দি যি আমি জল পৰিবহন কৰো সেই জল পৰিবহনটো কি কোৱা হ'ব আভ্যন্তৰীণ জল পৰিবহন আৰু সামুদ্ৰিক জল পৰিবহন মানে কি হল সমুদ্ৰৰ দ্বাৰা যেতিয়া এখন দেশৰ পৰা আন এখন দেশলৈ যোৱা হ'ব তাকে কি বুলি কোৱা হ'ব সামুদ্ৰিক জল পৰিবহন বুজি পালা আভ্যন্তৰীণ জল পৰিবহন মানে দেশ এখনৰ ভিতৰতে যি নদ নদীৰ দ্বাৰা পৰিবহন হয় তাকে আভ্যন্তৰীণ জল পৰিবহন বুলি কোৱা হ'ব আৰু সামুদ্ৰিক জল পৰিবহন কি হ'ব সমুদ্ৰৰ দ্বাৰা যেতিয়া এখন দেশৰ পৰা আন এখন দেশলৈ জাহাজ চলাচল কৰে তাকে কি বুলি কোৱা হ'ব সামুদ্ৰিক পৰিবহন বুজি পালা নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন 4 নম্বৰটো চোৱা 2014 চনত আহিছিল সীমান্ত পথ কি ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ আলোচনা কৰা হয় প্ৰথমে আমি এইটো জানিব লাগিব যে সীমান্ত পথনো কি সো উত্তৰটো দুখন দেশৰ মাজৰ ব্যৱধানক ৰাষ্ট্ৰীয়ভাৱে যি পথেৰে চিনাক্ত কৰা হয় বা সীমা নিৰ্ধাৰণ কৰা হয় তাকে সীমান্ত পথ বোলে হয় বুজি পালা দুখন দেশৰ মাজৰ ব্যৱধানক ৰাষ্ট্ৰীয়ভাৱে হয় যি পথেৰে চিনাক্ত কৰা হয় বা সীমা নিৰ্ধাৰণ কৰা হয় দুটা দেশ আছে এটা হল পাকিস্তান আৰু ইণ্ডিয়া হয় ভাৰতবৰ্ষ তাৰ মাজত যিটো সীমা আছে এই সীমাটোকে কি বুলি কোৱা হ'ব সীমান্ত পথ যোনটোৱে কি নিৰ্ধাৰণ কৰে দুইটা দেশৰে সীমাটো নিৰ্ধাৰণ কৰে বুজি পালা সীমা নিৰ্ধাৰণ কৰা হয় তাকে সীমান্ত পথ বোলে তাৰ পিছত কি কৈছিল ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ আলোচনা কৰা চোৱা সীমান্ত অঞ্চলসমূহক দেশৰ মূল খুঁটিৰ লগত ৰাজনৈতিক অৰ্থনৈতিক আৰু সাংস্কৃতিকভাৱে সংযোগ কৰা বেলিকা সীমান্ত পথৰ গুৰুত্ব অপৰিসীম হয় যি দেশৰ কি কৈছে ৰাজনৈতিক অৰ্থনৈতিক আৰু সাংস্কৃতিকভাৱে সংযোগ কৰা বেলিকা সীমান্ত পথৰ গুৰুত্ব অপৰিসীম নেক্সট কি কৈছে তদুপৰি এনেবোৰ পথক সীমান্তৰ প্ৰতি ৰক্ষাৰ স্বাৰ্থত ব্যাপক উদ্দেশ্যত ব্যৱহাৰ হয় কিয় ব্যৱহাৰ হয় এইবোৰ পথ সীমান্তৰ প্ৰতি ৰক্ষাৰ স্বাৰ্থত ব্যাপক উদ্দেশ্যত ব্যৱহাৰ কৰা হয় সীমান্ত পথে দেশৰ সীমাক চিনাক্ত কৰে হয় এই যি সীমান্ত পথ আছে এই সীমান্ত পথবোৰে কি কৰে দেশৰ সীমাটোক চিনাক্ত কৰে এখন দেশে যাতে আন এখন দেশৰ ভূমি দখল কৰিব নোৱাৰে তাৰ বাবে এনে অঞ্চলত সীমান্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হয় এখন দেশে যাতে আন এখন দেশৰ কি ভূমি দখল কৰিব নোৱাৰে যে এখন দেশে আন এখন দেশৰ ভিতৰলৈ সোমাই আহি ক'ব নোৱাৰে যে এইখিনি আমাৰ মাটি তাৰ কাৰণে কি কৰা হয় নিৰাপত্তাৰক্ষী নিয়োগ কৰা হয় বুজি পালা সীমান্ত অঞ্চল চোৱা চিতা কৰাৰ কাৰণে সীমান্ত পথবোৰ যথেষ্ট উন্নত মানৰ হয় আৰু এইটো কি বহুত ইম্পৰ্টেন্ট হয় দেশ এখনৰ কাৰণে তাৰ কাৰণে কি অধিক উন্নত মানৰ হয় এই পথবোৰ এনে সীমান্ত পথ নাথাকিলে নিৰাপত্তা ব্যৱস্থাত ব্যাঘাত জন্মিলেহেঁতেন হয় এনে যদি সীমান্ত পথ নাথাকিলে হয় তেনেহলে বহুত সমস্যা সৃষ্টি হল হয় বুজি পাইছা অবৈধ প্ৰব্ৰজন আৰু অবৈধ ভূমি দখলৰ লগত বিদেশী ৰাষ্ট্ৰই আক্ৰমণৰ সুযোগ পায় হয় যদি নাথাকিলে হয়তো অবৈধ প্ৰজনন হল হয় এখন দেশৰ মানুহ আন এখন দেশলৈ আহি গল হয় আৰু অবৈধ ভূমি দখল কৰিলে হয় বেলেগ এখন দেশে আহি এই আন এখন দেশত কি ভূমি দখল কৰিলে হয় যে আমাৰ মাটি এইখিনি তেনেকে ক্লেইম কৰিলে হয় লগতে কি বিদেশী ৰাষ্ট্ৰই আক্ৰমণৰ সুযোগ পালে হয় যি দেখাই পোৱা এখন দেশে আন এখন দেশৰ মাজত কেতিয়াবা কি যুদ্ধ লাগি থাকে হয় বিভিন্ন ধৰণৰ আক্ৰমণ চলিয়ে থাকে তো সেইবোৰ কি হল হয় যে আক্ৰমণ সুযোগ পালে হয় যদি সীমান্ত পথে নাথাকিলে হয় বুজি পালা অতিকৈ ইম্পৰ্টেন্ট 2014 চনত আহিছিল সীমান্ত পথ কি ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ আলোচনা কৰা নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো
নেক্সট কুৱেশ্যন 5 নম্বৰ কুৱেশ্যনটো চোৱা 2016 2017 আৰু 2019 চনত আহিছিল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন জল পৰিবহণ ব্যৱস্থাটো কেনেকৈ আন যাতায়াত ব্যৱস্থাতকৈ কম ব্যয়বহুল হয় যে জল পৰিবহণ ব্যৱস্থা আছে এই ব্যৱস্থাটো কেনেকৈ আনবোৰ যিমানবোৰ যাতায়াত ব্যৱস্থা আছে সেই ব্যৱস্থাতকৈ কম ব্যয়বহুল মানে কম খৰচীয় কিয় সো উত্তৰটো জল পৰিবহণ ব্যৱস্থাটো আটাইতকৈ কম ব্যয়বহুল হোৱাৰ কাৰণসমূহ হ'ল ক নম্বৰটো চোৱা জলপৃষ্ঠৰ ওপৰেৰে নাও জাহাজ চলাচলৰ উদ্দেশ্যে ৰাস্তা ঘাট নিৰ্মাণ অথবা মেৰামতি কৰাৰ প্ৰয়োজন নাই হয় বাকি যিমানবোৰ পৰিবহণ আছে হয় পথ পৰিবহণে হওক বা তোমাৰ ৰেল পৰিবহণে হওক সকলোবোৰত কি ৰাস্তা ঘাট নিৰ্মাণ কৰিব লাগে আৰু যি আমাৰ বিমান পৰিবহণ আছে এৰোপ্লেন সেইটোতো বহুত খৰচীয়া হয় আটাইতকৈ বেছি খৰচ হয় তাত সেইটো বাদেই দিয়া বাকি দুটা যি পথ য'ত ব্যৱহাৰ কৰা হয় সেইবোৰ কি ৰাস্তা ঘাট কি হয় নিৰ্মাণ কৰিব লাগে হয় মেৰামতি কৰিব লাগে মেৰামতি কৰাৰ প্ৰয়োজন কিন্তু যি জল পৰিবহণ আছে জল পৰিবহণত কোনো ৰাস্তা ঘাটৰ প্ৰয়োজন নাই কেৱল পানী থাকিলে হ'ল পৰিবহণ সম্ভৱ বুজি পালা নেক্সট খ নম্বৰটো কি কৈছে বিভিন্ন মহাদেশৰ মাজত বিকশিত সাগৰ মহাসাগৰসমূহ সৰু ডাঙৰ জাহাজ চলাচলৰ বাবে উপযুক্ত পৃথিৱীব্যাপী পৰিসৰৰ এটা প্ৰাকৃতিক পৰিবহণ পথতন্ত্ৰৰ দৰে হয় যিমানবোৰ বিভিন্ন মহাদেশৰ হয় মাজত বিকশিত সাগৰ মহাসাগৰ আৰু সৰু ডাঙৰ জাহাজ চলাচলৰ বাবে কি পৃথিৱীব্যাপী কি হৈ গৈছে পৰিসৰৰ এটা প্ৰাকৃতিক পৰিবহণ পথতন্ত্ৰৰ দৰে বুজি পালা নেক্সট গ নম্বৰটো কি কৈছে জলপৃষ্ঠৰ ওপৰত যাতায়াত সম্পাদনৰ উদ্দেশ্যে প্ৰয়োজন হোৱা ইন্ধনৰ পৰিমাণ অন্যান্য যাতায়াত ব্যৱস্থাৰ তুলনাত যথেষ্ট কম হয় এই জল পৰিবহণ আছে তাত যিমান ইন্ধন ব্যৱহাৰ কৰা হয় মানে ইন্ধন লাগে পৰিবহণ কৰিবৰ কাৰণে অন্যান্য যিমানবোৰ যাতায়াত ব্যৱস্থা আছে তাতকৈ বহু গুণে কম ইন্ধন প্ৰয়োজন হয় তাকে কৈছে ব্যৱস্থাৰ তুলনাত যথেষ্ট কম বুজি পালা নেক্সট চোৱা ঘ নম্বৰটো জলপৃষ্ঠত যাত্ৰা উৎসৰ পৰা লক্ষ্যস্থান অভিমুখী জাহাজ এখনে আটাইতকৈ চমু পথ অনুসৰণ কৰিব পাৰে মানে যেতিয়া এটা জাহাজে যাত্ৰা আৰম্ভ কৰে তেতিয়া লক্ষ্যস্থানত পাবৰ কাৰণে অতিকৈ চমু পথ যোনটো থাকে সেইটোত কি কৰিব পাৰে অনুসৰণ কৰিব পাৰে বুজি পালা চোৱা ইয়াত এটা জাহাজ আছে এই জাহাজটো এইখিনি ঠাইলৈ যাব লাগে হয় এইখিনি ঠাইলৈ কেনেকে যাব এনেকে গৈ এনেকে যাব হয় যদি কিবা কাৰণত ইয়াতে কিবা ধুমুহা বতাহ আহি থাকে তেতিয়া হলে কি কৰিব লক্ষ্যস্থান যাতায়াত সহজ কৰিবৰ কাৰণে এইখিনি দি গৈ এনেকেও যাব পাৰে বুজি পালা মানে নিজৰ পথ নিজৰ চমু অনুসৰি বা সুবিধা অনুসৰি সলনি কৰিব পাৰে বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো 6 নম্বৰটো আমাক কি কৈছে চোৱা 2013 চনত আহিছিল পৰিবহনৰ মাধ্যম হিচাপে সামুদ্ৰিক পৰিবহনৰ বিষয়ে এটি টোকা লিখা হয় যি সামুদ্ৰিক পৰিবহন মানে কি এই জল পৰিবহনটোই বুজি পালা সামুদ্ৰিক পৰিবহনৰ বিষয়ে এটি টোকা লিখিব দিছে চোৱা উত্তৰটো পৃথিৱীৰ উপৰিভাগৰ প্ৰায় 3/4 সমুদ্ৰপৃষ্ঠ আৰু অৱয়ৱসমূহ এই মহাসাগৰীয় পৃষ্ঠত কিছুমান সৰু ডাঙৰ দ্বীপৰ দৰে সিঁচৰিত হৈ আছে হয় পৃথিৱীৰ উপৰিভাগত প্ৰায় কি হৈছে 3/4 সমুদ্ৰপৃষ্ঠ আৰু স্থল অৱয়ৱসমূহ এই মহাসাগৰীয় পৃষ্ঠত কিছুমান সৰু ডাঙৰ দ্বীপৰ দৰে সিঁচৰিত হৈ আছে হয় ইয়াতে এটা দেশ হয় তাতে এটা দেশ হয় এনেকে কি দ্বীপৰ দ্বাৰা কি হৈ আছে সিঁচৰিত হৈ আছে সেয়েহে অন্তঃমহাদেশীয় পৰিসৰৰ পৃষ্ঠ পৰিবহন ঘাইকৈ সমুদ্ৰ পৃষ্ঠৰ ওপৰে দেখি সম্ভৱ হয় তো তাৰ কাৰণে যি এই এটা ইয়াতে দেশ আছে আৰু এটা দেখি সমুদ্ৰৰ মাজত আছে হয় দ্বীপ অঞ্চল আছে তো ইয়াৰ পৰা ইয়াত যাব হলে কি সমুদ্ৰৰ দ্বাৰাই কি হয় সম্ভৱ হয় সামুদ্ৰিক পথসমূহ বিশ্বৰ সকলো দেশে ব্যৱহাৰ কৰিব পাৰে হয় আৰু এই যে সামুদ্ৰিক পথ আছে সেই বিশ্বৰ সকলো দেশে কি কৰিব পাৰে ব্যৱহাৰ কৰিব পাৰে এই পথ পৰিবহন যাতায়াতৰ খৰচ অতি কম গম পালোৱে আমি জল পৰিবহন বা সামুদ্ৰিক পৰিবহনৰ কি যাতায়াতৰ খৰচ অতি কম যদি আমি এৰোপ্লেনেৰে যাওঁ এইখন দেশৰ পৰা আন এখন দেশলৈ এৰোপ্লেনেৰে যাওঁ যিটো খৰচ হ'ব ন সেই খৰচটো অধিক হ'ব কিন্তু যদি আমি নাও বা জাহাজেৰে যাওঁ সিধা আমি যাব পাৰিম আৰু খৰচটো কি কম হ'ব তাকেই কৈছে এই পথ পৰিবহনত যাতায়াতৰ খৰচ অতি কম বুজি পালা এই পৰিবহন ব্যৱস্থাত যাত্ৰাৰ উৎসৰ পৰা লক্ষ্যস্থল অভিমুখী জাহাজ এখনে সমুদ্ৰ পৃষ্ঠৰ চমু পথ অনুসৰণ কৰিব পাৰে ইয়াৰ আগৰ কুৱেশ্যনটোত ক'লোৱে কি কৰিব পাৰে চমু পথ অনুসৰণ কৰিব পাৰে
বিশ্বৰ প্ৰধান সমুদ্ৰ পথসমূহ হ'ল উত্তৰ আটলান্টিক পথ হয় মনত ৰাখিবা বিশ্বৰ প্ৰধান সমুদ্ৰ পথসমূহ কি আহিও যাব পাৰে তোমালোকৰ 2 নম্বৰীয়া কোৱেশ্চন বা 1 নম্বৰীয়া কোৱেশ্চন ইয়াৰ উত্তৰটো হ'ব উত্তৰ আটলান্টিক পথ সুয়েজ খাল অন্তৰীপ পথ দক্ষিণ আটলান্টিক পথ উত্তৰ প্ৰশান্ত পথ আৰু দক্ষিণ প্ৰশান্ত পথ এইকেইটা কি বিশ্বৰ প্ৰধান মুখ্য পথ যি সামুদ্ৰিক পথ আছে বিশ্বৰ মুখ্য সামুদ্ৰিক পথ সেইকেইটা হ'ল উত্তৰ আটলান্টিক পথ সুয়েজ খাল অন্তৰীপ পথ দক্ষিণ আটলান্টিক পথ উত্তৰ প্ৰশান্ত পথ আৰু দক্ষিণ প্ৰশান্ত পথ বুজি পালা ইম্পৰ্টেন্ট কুৱেশ্চন হয় এইটো বুজি পালা যদি বুজি পোৱা নাই তোমালোকে যিকোনো কুৱেশ্চন বুজি নাপালে মোক কমেন্টত জনাবা যে অমুক নম্বৰ কুৱেশ্চনটো আমি বুজি পোৱা নাই মই পুনৰ তোমালোকক অতি সহজতে বুজাবলৈ চেষ্টা কৰিম তো নেক্সট কুৱেশ্চনলৈ আগবাঢ়ো নেক্সট কুৱেশ্চন 7 নম্বৰটো চোৱা 2015 আৰু 2019 চনত আহিছিল উপগ্ৰহ যোগাযোগ ব্যৱস্থাৰ ওপৰত এটি বিস্তৃত বিৱৰণ দিয়া হয় যি উপগ্ৰহ যোগাযোগ মানে বুজি পাইছা যি স্যাটেলাইট আমাৰ পৃথিৱীৰ যি কক্ষত চাৰিওফালে ঘূৰি আছে যে এইবোৰ স্যাটেলাইট আছে এই স্যাটেলাইটবোৰৰ কথা কৈছে এইটো এটা কি যোগাযোগ ব্যৱস্থা হয় নাই ইয়াৰ ওপৰত এটি বিস্তৃত বিৱৰণ দিয়া চোৱা উত্তৰটো পৃথিৱীৰ প্ৰায় 100 কোটি লোকে বৰ্তমান সময়ত যোগাযোগ সেৱাৰ ক্ষেত্ৰত উপগ্ৰহ পৰিচালিত ইন্টাৰনেট ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল হয় পৃথিৱীৰ বৰ্তমান প্ৰায় কি কৈছে 100 কোটি মই কও 100 কোটি নহয় প্ৰায়বোৰ মেক্সিমাম সকলো মানুহে কি হৈছে বৰ্তমান সময়ত যোগাযোগ সেৱাৰ ক্ষেত্ৰত উপগ্ৰহ পৰিচালিত ইন্টাৰনেট ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল বৰ্তমান তোমালোকে ভিডিঅ চাই আছা মোৰ হয় না মোবাইলত কিহৰ দ্বাৰা সম্ভৱ হৈছে উপগ্ৰহ যোগাযোগৰ দ্বাৰা সম্ভৱ হৈছে চোৱা আকাশত নিক্ষেপ কৰা উপগ্ৰহসমূহত তথ্য গ্ৰাহক আৰু প্ৰতিফলক যন্ত্ৰ সংস্থাপন কৰি এই কামত অতি কম খৰচত সহজতে সমাধান কৰা হয় অতি কম খৰচতে কি কৰা হয় সমাধান কৰা হয় যোগাযোগ সেৱাৰ উদ্দেশ্যে উপগ্ৰহ ব্যৱহাৰ ব্যাপক প্ৰচলনৰ ক্ষেত্ৰত ভাৰতবৰ্ষ বিশ্বৰ এখন আগশাৰীৰ দেশ হয় এই যে যোগাযোগ সেৱা উদ্দেশ্যে উপগ্ৰহ ব্যৱহাৰৰ ব্যাপক প্ৰচলনৰ ক্ষেত্ৰত কিন্তু ভাৰতবৰ্ষও বিশ্বৰ এখন আগশাৰীৰ দেশ বৰ্তমান সময়ত যি ভাৰতবৰ্ষৰ এই তোমাৰ ইছৰো আছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন বহুত আগবাঢ়ি গৈছে হয় কেইদিনমান আগতে আমি গম পালো যে চন্দ্ৰত কি কৰিছে চন্দ্ৰয়ানটো সম্ভৱ হৈছে হয় নাই আকৌ সূৰ্যটো হেৰি পৰীক্ষা কৰিবৰ কাৰণে ভাস্কৰ কিবা নতুন স্যাটেলাইট লঞ্চ কৰিছে হয় নাই মানে দিনক দিনে কৰি আছে কিবা কিবি কাম তো সেই কাৰণে আমি ক'ব পাৰো যে যোগাযোগ সেৱাৰ উদ্দেশ্যে উপগ্ৰহ ব্যৱস্থাৰ ব্যাপক প্ৰচলনৰ ক্ষেত্ৰত ভাৰতবৰ্ষও বিশ্বৰ এখন আগশাৰীৰ দেশ ভাৰতৰ এনেধৰণৰ কৃত্ৰিম উপগ্ৰহসমূহৰ ভিতৰত আৰ্যভট্ট মনত কৰিবা এইটো প্ৰথম আমাৰ কি আছিল উপগ্ৰহ আছে আৰ্যভট্ট ভাস্কৰ 1 ৰোহিণী ইনসেট 1 প্ৰভৃতি উল্লেখযোগ্য হয় এই সকলো কি হয় উপগ্ৰহ উল্লেখযোগ্য এই ভিন্ন শ্ৰেণীৰ উপগ্ৰহসমূহে দূৰ দূৰণিৰ পৰিসৰত ব্যক্তিগত পৰ্যায়ৰ যোগাযোগকে ধৰি অনাতাঁৰ দূৰদৰ্শন ৰেল আৰু বিমান চলাচল প্ৰতীক্ষা প্ৰাকৃতিক দুৰ্যোগ প্ৰভৃতি বিভিন্ন বিষয়ৰ লগত জড়িত বহু ধৰণৰ যোগাযোগ প্ৰণালী পৰিচালনা কৰে হয় আৰু এই সকলোবোৰ উপগ্ৰহে কি কৰে কেনেকৈ যোগাযোগ ব্যৱস্থা কৰে ধৰি অনাতাঁৰ দূৰদৰ্শন ৰেল বিমান চলাচল প্ৰতীক্ষা প্ৰাকৃতিক দুৰ্যোগ দেশখনত কোবাৰ পৰা কিবা প্ৰাকৃতিক দুৰ্যোগ আহি আছে নেকি কোবাৰ পৰা কিবা সুনামি আহি আছে নেকি হয় কোবাৰ পৰা কিবা ধুমুহাবত আহি আছে এই সকলোবোৰ কি যোগাযোগ স্থাপন কৰে আৰু আমাক ইনফৰমেশনবোৰ দিয়ে বুজি পালা ইম্পৰ্টেন্ট কুৱেশ্চন হয় উপগ্ৰহ যোগাযোগ ব্যৱস্থাৰ ওপৰত এটি বিস্তৃত বিৱৰণ দিয়া বুজি পালা নেক্সট কুৱেশ্চনলৈ আগবাঢ়ো নেক্সট কুৱেশ্চন 8 নম্বৰটো চোৱা 2016 আৰু 2018 চনত আহিছিল পৰ্বতাঞ্চলত পথ পৰিবহনৰ অসুবিধাসমূহ আলোচনা কৰা হয় যি পৰ্বতাঞ্চল আছে মানে পাহাৰীয়া অঞ্চল বা পৰ্বত অঞ্চল সেই অঞ্চলত কি যি পথ হয় ৰাস্তা ঘাট পৰিবহন সেই অসুবিধাসমূহ আলোচনা কৰা আমি সকলোৱে জানো যে পৰ্বত অঞ্চলত পথ পৰিবহন সম্ভৱ নহয় বহুত ধৰণৰ অসুবিধাৰ সন্মুখীন হয় কিন্তু সেই অসুবিধাসমূহ আলোচনা কৰিব দিছে উত্তৰটো পৰ্বত অঞ্চলত পথ পৰিবহনৰ অসুবিধাসমূহ হ'ল ক পৰ্বত অঞ্চলত পথ নিৰ্মাণ ব্যৱস্থা অতি ব্যয়বহুল হয় পৰ্বত অঞ্চলত যদি আমি পথ নিৰ্মাণ কৰিব বিচাৰো এটো কি অতি খৰচীয়া হয় কাৰণ
পথ এটা নিৰ্মাণ কৰিবৰ কাৰণে যিমানবোৰ মেচিনাৰীবোৰ থাকিব ডাঙৰ ডাঙৰ এডভান্স মেচিনবোৰ থাকিব হয় সেই মেচিনবোৰ কি সেই পৰ্বত অঞ্চলত লৈ যোৱা অসম্ভৱ তাৰ কাৰণে কি মেনুৱেলি বহুত কাম কৰিব লাগে মানে মানুহৰ দ্বাৰা বহুত কাম কৰিব লাগে বুজি পালা আৰু বহুত কি টকা খৰচ হয় 6 নম্বৰটো চোৱা কি কৈছে এনে অঞ্চলত ভূমিস্খলনৰ ফলত বহু সময়ত পথ পৰিবহণ ব্যৱস্থা ব্যাহত হয় আৰু কি এই পৰ্বত অঞ্চল বা পাহাৰীয়া অঞ্চলত কি হয় প্ৰধান এটা সমস্যা আছে কি হল ভূমিস্খলন যি মাটি খহি পৰাৰ কাৰণে কি এই অঞ্চলত কি হয় পথ পৰিবহণ অতিকৈ কি হয় অসুবিধাৰ সৃষ্টি হয় অসুবিধা হয় তোমালোকে চাব পাৰা যে যিমানবোৰ পৰ্বত অঞ্চল আছে যে সিকিমে হওক হয়নে তাত কি মানুহ যাব পৰা নাই কি হৈছে ভূমিস্খলন লেণ্ডশ্লাইড হৈছে অৰুণাচল প্ৰদেশতে হওক ভূমিস্খলন হৈ কি পথ কি হৈ আছে বন্ধ হৈ আছে এনেকুৱা আমি কি নিউজ শুনি থাকো মেঘালয়তো শুনি থাকো হয় নাই নেক্সট গ নম্বৰটো চোৱা পৰ্বত অঞ্চলত পথ পৰিবহণ ব্যৱস্থা সাধাৰণতে অতি দুৰ্গম হয় কি হয় পৰ্বত অঞ্চলত পথ পৰিবহণ ব্যৱস্থা সাধাৰণতে অতি দুৰ্গম হয় তো বুজি পালা তোমালোকে 2016 আৰু 2018 চনত আহিছিল ইম্পৰ্টেন্ট কুৱেশ্যন পৰ্বত অঞ্চলত পথ পৰিবহণৰ অসুবিধাসমূহ আলোচনা কৰা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যন 9 নম্বৰটো 2012 আৰু 2018 চনত আহিছিল এইটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন পথ আৰু ৰেল পৰিবহণ ব্যৱস্থাৰ মুখ্য সুবিধা আৰু অসুবিধাসমূহ কি কি হয় ৰেল পথ পৰিবহণৰ সুবিধা আৰু ৰেল পৰিবহণৰ সুবিধা আৰু অসুবিধা দুইটাৰে আমাৰ লিখিব দিছে চোৱা পথ পৰিবহণ ব্যৱস্থাৰ সুবিধাসমূহ হ'ল ক নম্বৰ চোৱা পথ পৰিবহণ ব্যৱস্থাৰ বিভিন্ন ধৰণৰ সৰু বৰ অথবা স্থায়ী অস্থায়ী লক্ষণৰ পথসমূহে পৃথিৱীৰ প্ৰতিটো আৱাসিক অৱস্থান আৰু সকলো ধৰণৰ আৰ্থিক কাম কাজৰ এলেকাকে চুই গৈছে হয় যি পথ পৰিবহণ আছে সকলো এলেকাতে চুই গৈছে মানে সকলো এলেকাৰ মাজেৰে পথ পৰিবহণবোৰ যাব পাৰে 6 নম্বৰ চোৱা পথ নিৰ্মাণ আৰু মেৰামতি কাৰ্যসমূহ কম খৰচীয় হয় পথ যি মেৰামতি কৰা বা নিৰ্মাণ কৰাৰ যিমান খৰচ আহে ৰেল পৰিবহণতকৈ কি হয় কম খৰচীয় বুজি পালা ক নম্বৰটো কি কৈছে পথৰ ওপৰত চলাচল কৰা ট্ৰাক বাছ ৰিক্সা চাইকেল প্ৰভৃতিৰ বাহনসমূহ অতি বেছি দামী নহয় কাৰণে যিকোনো আৰ্থিক অৱস্থাৰ ব্যক্তি আৰু ৰাষ্ট্ৰই এই ব্যৱস্থাৰ সুবিধা ল'ব পাৰে হয় যি পথৰ ওপৰত চলাচল কৰে কি চলাচল কৰে ট্ৰাক চলাচল কৰে বাছ ৰিক্সা চাইকেল হয় বাইক এই সকলোবোৰ কি ইমান দামী নহয় কম খৰচীয় মানে ৰেলতকৈতো বহুত কম দামতে পোৱা যায় তাৰ কাৰণে কি আৰ্থিক ব্যৱস্থাৰ ব্যক্তিও এইবোৰ কি কৰিব পাৰে সুবিধা ল'ব পাৰে বা যিবোৰ দুখীয়া ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰও কি কৰে সুবিধাবোৰ ল'ব পাৰে বুজি পালা ঘ নম্বৰটো কি কৈছে পথ পৰিবহণ ব্যৱস্থাত ব্যৱহাৰ কৰা বাহনসমূহ ৰখাই যাত্ৰী বা মালবস্তু উঠা নমাৰ কৰাৰ বাবে অতিৰিক্ত সেৱান্ত সুবিধা বহু সময় নহলেও চলে হয় বুজি পালা নেক্সট কুৱেশ্যনলৈ নেক্সট আগবাঢ়ো পথ পৰিবহণৰ ব্যৱস্থাৰ অসুবিধাসমূহ এইবোৰতো আছিল কি সুবিধাসমূহ আছিল কিন্তু এতিয়া আমি পথ পৰিবহণৰ কিনো অসুবিধা হয় সেই অসুবিধাসমূহ আমি পঢ়িম চোৱা পথ পৰিবহণৰ মাধ্যমেৰে সৰহীয়াকৈ যাত্ৰী কঢ়িয়াওতে আৰু অধিক দূৰত্বলৈ সামগ্ৰী সৰবৰাহ কৰোতে খৰচৰ মাত্ৰা অত্যাধিক হাৰত বাঢ়ি যায় হয় যদি পথ পৰিবহণেৰে আমি অধিক দূৰলৈ যাওঁ ন দূৰলৈ যেতিয়া বস্তু কঢ়িওৱা হয় বা যাত্ৰী কঢ়িওৱা হয় তেতিয়া কি হয় খৰচৰ মাত্ৰা অত্যাধিক হাৰত বাঢ়ি যায় বুজি পালা খ নম্বৰটো চোৱা একেটা পথত বিভিন্ন প্ৰকৃতিৰ অসংখ্য গাড়ী মটৰৰ একে সময়তে চলাচল কৰাৰ ফলত ব্যস্ত পথসমূহত দুৰ্ঘটনাৰ সম্ভাৱনা দিনক দিনে বৃদ্ধি পাই আহিছে হয় অধিক এখন পথতে যেতিয়া অধিক মাত্ৰাত কি গাড়ীবোৰ চলাচল কৰি থাকে তেতিয়া ব্যস্ত যেতিয়া পথসমূহ হৈ যায় তেতিয়া কি দুৰ্ঘটনাৰ সম্ভাৱনাও দিনক দিনে বাঢ়ি আহিছে বুজি পালা নেক্সট কি কৈছে ৰেল পৰিবহণৰ সুবিধাসমূহ এতিয়া আমি ৰেল পৰিবহণৰ সুবিধাসমূহ চাম সব পথসমূহৰ তুলনাত ৰেল পথসমূহ অধিক সুপ্ৰতিষ্ঠিত আৰু স্থায়ী হয় কি হয় ৰেল পথসমূহ কি হয় পথৰ তুলনাত কি হয় সুপ্ৰতিষ্ঠিত হয় আৰু স্থায়ী হয় যি ৰেলৰ ট্ৰেকবোৰ থাকে ৰেল লাইনবোৰ থাকে এইটো স্থায়ী হয় কিন্তু সলনি নহয় সেই এটা ঠাই দিয়ে যাব ৰেলটো বুজি পাইছা 6 নম্বৰটো চোৱা বৃহৎ পৰিমাণৰ যাত্ৰী অথবা সামগ্ৰী কম খৰচত তীব্ৰ বেগে দূৰ দূৰণিলৈ পৰিবহণ কৰাৰ উপযোগী হয় ৰেলবোৰ কি হয় বৃহৎ পৰিমাণৰ যাত্ৰী অথবা সামগ্ৰী কম খৰচতে হয় ৰেল পৰিবহণৰ খৰচ অতি কম খৰচতে তীব্ৰ বেগে মানে অধিক স্পীডেৰে দূৰ দূৰণিলৈ পৰিবহণ কৰা উপযোগী ক নম্বৰটো চোৱা পথ পৰিবহণৰ তুলনাত ৰেল পৰিবহণৰ ইন্ধনৰ খৰচ 15 পৰা 20% মাত্ৰ
হয় পথ পৰিবহনৰ তুলনাত ৰেল পৰিবহনৰ ইন্ধনৰ খৰচ কিমান 15 পৰা 20% হে মাত্ৰ ঘ নম্বৰটো চোৱা কি কৈছে ৰেল পৰিবহন এটি দূৰগামী সুবিধা প্ৰদানকাৰী পৰিবহন ব্যৱস্থা অৰ্থাৎ যাতায়াত কৰিব লগা যাত্ৰী আৰু সামগ্ৰীৰ পৰিমাণ আৰু গন্তব্য স্থানৰ দূৰত্ব বাঢ়ি যোৱাৰ লগে লগে প্ৰতি কিলোমিটাৰ দূৰত্ব বাদত প্ৰতিজন যাত্ৰী অথবা প্ৰতি টন সামগ্ৰীৰ ৰেল ভাড়া কমি গৈ থাকে হয় আৰু ৰেল গাড়ীৰ কি হয় বস্তুটো উল্টা হয় যিমান দূৰ হৈ থাকিব যিমান দূৰলৈ যাব সিমান কি হয় ৰেল ভাড়াটো কমি যাব বুজি পালা নেক্সট চাও আমি ৰেল পৰিবহনৰ অসুবিধাসমূহ ইয়াতনো কি অসুবিধা দেখা দিয়ে সেই অসুবিধাসমূহ আমি চাম সব পথ পৰিবহনৰ তুলনাত ৰেল পৰিবহনৰ প্ৰতিস্থাপন আৰু পৰিচালনা কাৰ্য অত্যন্ত খৰচী হয় পথ পৰিবহনৰ কি মেৰামতি কৰা বা পথ প্ৰতিষ্ঠা কৰা কি খৰচটো যিমানখিনি কিন্তু তাৰ পৰা কি ৰেল পৰিবহনৰ যি খৰচ হয় ন ৰেলৰ লাইন বনাবৰ কাৰণে অধিক মাত্ৰাত অত্যাধিক খৰচী হয় বুজি পালা মানে বহুত পইচা প্ৰয়োজন হয় খ নম্বৰটো চোৱা কি কৈছে পথ পৰিবহনৰ দৰে ৰেল পথসমূহে পাৰ্বত্য ভূমি আৰু অত্যন্ত একাপেকা পথত ইয়াৰ পৰিবহন ক্ষমতা সমানে বজাই ৰাখিব নোৱাৰে বুজি পাইছা তেনেদৰে পথ পৰিবহনৰ দৰে কি হয় ৰেল পৰিবহনসমূহ বা পথসমূহে পাৰ্বত্য ভূমি মানে পাহাৰ অঞ্চলত কি ৰেল পৰিবহন সম্ভৱ নহয় আৰু অত্যন্ত যদি একাবেকা পথ হয় ইয়াৰ পৰিবহন ক্ষমতা সমানে বজাই ৰাখিব নোৱাৰে বুজি পালা তো ইম্পৰ্টেন্ট কোৱেশ্চন আছিল এইটো পথ পৰিবহন আৰু ৰেল পৰিবহনৰ সুবিধা আৰু অসুবিধাসমূহ কি বুজি পাইছা নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন 10 নম্বৰটো কি কৈছে আমাক 2015 চন আৰু 2020 চনত আহিছিল আকাশী পৰিবহন ব্যৱস্থাৰ পৰা হোৱা মুখ্য লাভসমূহ কি যি আকাশী পৰিবহন হয় এৰোপ্লেনেৰে যি পৰিবহন কৰো আমি বিমান পৰিবহন বুলি ক'ব পাৰিম সেই আকাশী পৰিবহন ব্যৱস্থাৰ পৰা হোৱা মুখ্য লাভসমূহ কি উত্তৰটো আকাশী পৰিবহনত অতি ক্ষীপ্ৰ গতিৰে আটাইতকৈ চমু পথ অনুসৰণ কৰি দুখন ঠাইৰ মাজত জৰুৰীকালীন পৰিবহন সেৱা আগবঢ়াব পাৰি হয় প্ৰথম মেইন লাভসমূহ কি হয় লাভটোৱে কি হ'ল আকাশী পৰিবহন কি অতি ক্ষীপ্ৰ গতিতে হয় অধিক স্পীডত আটাইতকৈ চমু পথ অনুসৰণ কৰি দুখন ঠাইৰ মাজত জৰুৰীকালীন মানে ইমাৰ্জেন্সি মানে যাব লাগে যোন ঠাইত আমি ৰেলেৰে বা পথেৰে যদি আমি যাওঁ যদি আমাৰ একদিন লাগি যায় কিন্তু আকাশী পথেৰে আমাৰ কি 1 ঘণ্টাতে পাই যাম বুজি পাইছা তোমালোকে পৰিবহন সেৱা আগবঢ়াব পাৰি তো এনেদৰে কি কৰে আকাশী পৰিবহন সেৱা আগবঢ়াব পাৰি যিটো আন কোনো পৰিবহন মাধ্যমে সম্ভৱ নহয় যিটো আন কোনো পৰিবহন মাধ্যমে মানে আকাশী পৰিবহন এৰোপ্লেনেৰে আমি অতি কম সময়তে গৈ পাম কিন্তু পথেৰে বা ৰেলেৰে আমি সময় লাগিব যদি যাওঁ বুজি পাইছা অন্তঃমহাদেশীয় অথবা অন্তঃৰাষ্ট্ৰীয় দূৰত্বৰ যাত্ৰী আৰু জৰুৰী তথা মূল্যৱান সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰত এই পৰিবহন মাধ্যমে আটাইতকৈ সুবিধাজনক হয় যি অন্তঃমহাদেশীয় অথবা অন্তঃৰাষ্ট্ৰীয় দূৰত্বৰ যাত্ৰী আৰু জৰুৰী তথ্য মূল্যৱান সামগ্ৰীৰ সৰবৰাহ যেতিয়া কৰা হয় না সৰবৰাহৰ ক্ষেত্ৰত এই পৰিবহন মাধ্যমে আটাইতকৈ কি সুবিধাজনক স্থল পৰিবহনে সহজে ঢুকি নোপোৱা দুৰ্গম স্থানলৈ আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলত স্থল পৰিবহন প্ৰকাৰ্য বিধ্বস্ত হোৱাৰ সময়ত উদ্ধাৰ আৰু সাহায্য অভিযানৰ বেলিকা এই পৰিবহন সেৱা অতি গুৰুত্বপূৰ্ণ হয় বুজি পালা স্থল পৰিবহন কি স্থল পৰিবহনে সহজে ঢুকি নোপোৱা দুৰ্গম স্থানলৈ আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলত স্থল পৰিবহনৰ প্ৰকাৰ্য বিধ্বস্ত হোৱাৰ সময়ত উদ্ধাৰ আৰু সাহায্য অভিযানৰ বেলিকা এই পৰিবহন সেৱা অতি গুৰুত্বপূৰ্ণ হয় যিবোৰ ঠাইত স্থল পৰিবহন মানে ৰাস্তাই ঢুকিয়ে নাপায় সেইবোৰ স্থানলৈ কি এই বিমান পৰিবহন বা আকাশী পৰিবহন যাব পাৰে বুজি পালা বা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বা দুৰ্গম স্থানলৈ বা প্ৰাকৃতিক দুৰ্যোগৰ ফলত স্থল পৰিবহন প্ৰকাৰ্য বিধ্বস্ত হোৱাৰ সময়ত উদ্ধাৰ আৰু সাহায্য অভিযান হয় আমি দেখা পাওঁ হেলিকপ্টাৰেৰে বহুত সময়ত কি কৰে উদ্ধাৰ কাৰ্য বা সাহায্য অভিযান কি কৰে বুজি পাইছা সেইবোৰ কৰাৰ কাৰণে কি এই পৰিবহনৰ সেৱা অতি গুৰুত্বপূৰ্ণ হয় আকাশী পৰিবহন ব্যৱস্থাত পথ নিৰ্মাণ আৰু পথ মেৰামতিৰ আদিৰ সমস্যাৰ সন্মুখীন হ'ব লগা নহয় হয় আকাশী পৰিবহনত কোনো ধৰণৰ পথ নিৰ্মাণ আৰু পথ মেৰামতি কৰিব লগা এইবোৰ নহয় বুজি পালা সেয়ে পৰিবহন ব্যৱস্থাটো
কোনো সমস্যাৰ সৃষ্টি নহয় সেয়েহে এই পৰিবহন ব্যৱস্থাত কোনো সমস্যাৰ সৃষ্টি নহয় বুজি পালা নেক্সট কুৱেশ্যন তোমালোকে বুজি পালা যদি বুজি পোৱা নাই মোক কমেন্টত জনাবা প্লিজ আৰু সাপোৰ্ট কৰা তোমালোকে কমেন্টত ভাল কমেন্ট কৰা যাতে আৰু আগ্ৰহ পাও আৰু ভিডিও বনাবৰ কাৰণে আৰু বহুত ভিডিও আহি আছে তোমালোকৰ ওকে তো সাবস্ক্ৰাইব কৰিবা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যন 11 নম্বৰটো চোৱা 2019 আৰু 2022 চনত আহিছিল উত্তৰ আটলান্টিক সমুদ্ৰ পথৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা যি উত্তৰ আটলান্টিক সমুদ্ৰ পথটো আছিল এটো কি পৃথিৱীৰ অতিকৈ জনপ্ৰিয় আৰু অতিকৈ কি ব্যৱহাৰ হোৱা সমুদ্ৰ পথ এই সমুদ্ৰ পথৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰিব দিছে সো পৃথিৱীৰ সকলোবোৰ সমুদ্ৰ পথৰ ভিতৰত উত্তৰ আটলান্টিক সমুদ্ৰ পথটো হৈছে ব্যস্ততম বাণিজ্যিক পথ ৰূপে বিবেচিত হয় অতিকৈ ব্যস্ততম কি বাণিজ্যিক পথ ৰূপে এটো বিবেচিত কাৰণ এইটো সমুদ্ৰ পথে পশ্চিম ইউৰোপৰ উদ্যোগ প্ৰধান দেশসমূহত অৱস্থিত গ্লাছক লিভাৰপুল মেনচেষ্টাৰ সাউথাম্পটন লণ্ডন লিভনন লেনিনগ্ৰেড হামবাৰ্গ আমষ্টাৰডাম ব্ৰডেক্স প্ৰভৃতিৰ বন্দৰসমূহক উত্তৰ আমেৰিকাৰ চেণ্টাৰজন হালিফক্স কেষ্ট নিউয়ৰ্ক ক্লোটিমাৰে হয় ইউলিংটন প্ৰভৃতিৰ কৃষিজাত খনিজজাত আৰু শিল্পজাত দ্ৰব্যৰে সমৃদ্ধ পঞ্চাদশ ভূমিৰ বহু সংখ্যক বন্দৰৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰিছে বুজি পালা কি কৈছে কাৰণ এইটো সমুদ্ৰ পথ আছে পশ্চিম ইউৰোপৰ উদ্যোগ প্ৰধান দেশসমূহৰ অৱস্থিত যিবোৰ দেশ আছে ন লিভাৰপুল মেনচেষ্টাৰ নামবোৰ ভালকে চাই লবা দেই অসমীয়াত অলপ হেৰি কৰিবৰ কাৰণে অলপ মানে তোমালোকে চাই ললে ভালকে বুজি পাবা তো এই সমূহ মুখ্য কি হৈছে উদ্যোগ স্থানৰ পৰা যিবোৰ কি আছে শিল্পজাত খনিজজাত হয় যিবোৰ ঠাই আছে সেই ঠাইবোৰ কি পোনপটীয়াকৈ সংযোগ কৰিছে সেয়েহে এইটো সমুদ্ৰ পথৰ ওপৰত যাতায়াত কৰা মুঠ বৈদেশিক বাণিজ্যৰ পৰিমাণ আন যিকোনো বাণিজ্যিক পথৰ তুলনাত বহু বেছি হয় সেই কাৰণে এই সমুদ্ৰ পথটোৰ ওপৰত যাতায়াত কৰা মুঠ বৈদেশিক বাণিজ্যৰ পৰিমাণ আন যিকোনো বাণিজ্যিক পথৰ তুলনাত বহু গুণে বেছি পৃথিৱীৰ মুঠ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ অতি কমেও 1/4 সামগ্ৰী এই সমুদ্ৰ পথেৰে সৰবৰাহ কৰা হয় হৈছে পৃথিৱীৰ মুঠ আন্তঃৰাষ্ট্ৰীয় যিমান বাণিজ্য হৈ আছে নহয় অতি কমেও 1/4 মানে 4/1 ভাগ কি হৈছে সামগ্ৰী এই সমুদ্ৰ পথেৰে সৰবৰাহ ঘটে বুজি পালা তো আজিলৈ ইমানখিনি আছিল যদি ভিডিওটো ভাল পালা তেনেহলে লাইক কৰা কমেন্ট কৰি জনাবা যে কেনে পালা আৰু লগতে বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰা আৰু অতিকৈ ইম্পৰ্টেন্ট চেনেলটো নতুন হয় তোমালোকৰ সাপোৰ্টৰ প্ৰয়োজন তোমালোকে সাপোৰ্ট কৰিব লাগিব চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব আৰু ভিডিওবোৰ সম্পূৰ্ণ চাব লাগিব অহা মাহৰ পৰা নেক্সট মাহৰ পৰা মই লাইভ আহিবলৈ চেষ্টা কৰিম ওকে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰবোৰ লৈ আহিম 1 নম্বৰীয়া কোৱেশ্চন এনসাৰ 2 নম্বৰীয়া কোৱেশ্চন এনসাৰ যিবোৰ আহিব পাৰে কমন কোৱেশ্চন এনসাৰ তোমালোকৰ কাৰণে লাইভ হিচাপে লৈ আহিম মই লাইভ ষ্ট্ৰীমিং কৰিম টাইমটো পিছত জনাই দিম যেতিয়া মই কৰিম জাস্ট নেক্সট মাহৰ পৰা লাইভ ষ্ট্ৰীমিং কৰা হ'ব তোমালোকে একদম ক্লাছৰ নিচিনা 1 ঘন্টা প্ৰতিদিনে বা দুদিন তিনদিন পিছে সদায় 1 ঘন্টাকে লাইভ ষ্ট্ৰীমিং কৰিম তোমালোকৰ যিমানবোৰ কোৱেশ্চন থাকে সেই কোৱেশ্চনৰ এনসাৰবোৰ দিব চেষ্টা কৰিম তোমালোকৰ যিমানবোৰ কোৱেশ্চন থাকে কিবা সুধিব থাকিলে সকলোবোৰ সুধিব পাৰিবা তো সাপোৰ্টৰ প্ৰয়োজন সাপোৰ্ট কৰা চেনেলটো সাবস্ক্ৰাইব কৰা লগতে বেল আইকনটো প্ৰেছ কৰা আৰু মোষ্ট ইম্পৰ্টেন্ট বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰা যিমান পাৰা শ্বেয়াৰ কৰা ওকে তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ তেতিয়ালৈ বাই বাই